নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও সাপোৰ্টো নকৰো কিন্তু মই এটা কথাই কম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায় ভিডিওটো এটা বহুত পুৰণা ভিডিও ঠিক আছে এই ভিডিওটো এটা পুৰণা ভিডিও আৰু পুৰণা ভিডিওটো আজি আপলোড কৰিছে এটো প্ৰায় 2000 আপোনাৰ 22-23 ভিডিওটো জুনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিও তেওঁলোকৰ তাৰ ডেটটো থাকিব কাৰণ মনে মনে কৰা ভিডিও যেটো সকলোৱে দেখিছে ঠিক আছে এটো এটা মনে মনে কৰিছে ভিডিওটো আৰু সবতকে ডাঙৰ কথা যে কি এই ভিডিওটো যেতিয়া হৈছিল এই কাণ্ডটো যেতিয়া হৈছিল তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলে হয় ঠিক আছে কাৰণ আমাৰ মাজত আমি কি হয় কি নহয় ঠিক আছে আমাৰ কিয় কাজিয়া লাগিছে কিয় কাজিয়া লাগা নাই ইয়াৰে ঘটনা পৰিঘটনা কোনো গম নাপায় ফাৰ্স্ট কথাটো হৈছে হেতু আৰু সেকেন্ড কথাটো মই এইটো হাজাৰবাৰ কম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও সাপোৰ্টো নকৰো কিন্তু মই এটা কথাই কম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায় হেতু ডেফিনেটলি জুনে তুনে নহক সবে এটা কথাই কৰিব যে কি সবে 100% তাতে প্ৰতিক্ৰিয়া দিব আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যেটো বস্তু মই বেয়া পাও যেটো বস্তু মোৰ ভুল বুলি মই ভাবো সেই বস্তুটো মই কেতিয়াও সাপোৰ্ট নকৰো এতিয়া সবতকে ডাঙৰ কথাটো হৈছে যে কি যিখিনি ৰাইজক দেখুৱা হৈছে ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানে নে ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে এতিয়া সবতকে ভাবিবলগীয়া কথাটো হৈছে যে মই মোক আজিৰ ডেটত এই পুৰণা ভিডিও এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হল কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হল এটা পুৰণা ভিডিও লৈ মফিদুলে কৈছে ভিক্টৰ দা ৰেসপেক্ট নোৱা হল বাবু মই তোক এটা কথা কৈছো তোৰ ঘৰৰ যদি তোৰ ভন্টি এটা কিবা ভুল কৰে তই কি কৰিবি মোৰ প্ৰশ্নটো তাতে বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে সেই ভুলটোক লৈ তই কি কৰিবি তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি ঠিক আছে আৰু এটা কথা মনত ৰাখিবি যিবিলাক মানুহে কয় যে আমি গুণ্ডা কিছুমান মানুহে কয় যে আমি গুণ্ডা টেক্স লম জুৱাকালিৰ এটা লাইভৰ প্ৰত্যুত্তৰ এটা ব্ল্যাকমেইলিং হ'ব পাৰে নেকি বা এটা পাৰ্সোনাল বস্তু এটা শেয়াৰ কৰি সামাজিক মাধ্যমত নিজকে কি বুজাবলৈ চেষ্টা কৰিলে মই এই কথাটো বহুত ইম্পৰ্টেন্ট কথা যে জুৱাকালি মই এটা ভিডিও দিছিলো যত মই আজি যেহেতুকে তেওঁ নিজে যেহেতুকে অলৰেডি তেওঁৰ ফেসবুক পোষ্টত তেওঁ এইটো শেয়াৰ কৰিছে তো মই এই কথাটোৱে কৈছো যে শৃংখল চলিহা মই নামটো কৈছো শৃংখল চলিহাই নিজৰ ফেসবুক পোষ্টত এইটো দিছে আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ নিজকে গুণ্ডা বুলি সজায় সেই গুণ্ডাটোৱে আজি কি কাৰণত এটা পাৰ্সোনাল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু এইটো কোনোবাই ভিডিও কৰি আপোনাক দিছে কাৰণ তাতে দেখা পাইছে এইটো ভিডিও কোনোবাই বনাই কিনে কাৰোবাক দিছে তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শেয়াৰ কৰি কি কৰিব বিচাৰিছে সবতকে ডাঙৰ প্ৰশ্নটো হৈছে হেতু আৰু নিজকে গুণ্ডা সজোৱা নিজকে কয় যে মই বাঘ নিজকে কয় যে মই কি মই ঠাকৰেক ফলো কৰা মানুহে আজি এইবোৰ কাম কৰি ফুৰিছে কিয় ঠাকৰেক ফলো কৰা মানুহে এটা আপুনি কাজিয়া হিচাপে ল'ব লাগিছিলে কাজিয়াটো আপোনাক মই সমালোচনা কৰিছো আপোনাক সমালোচনা কৰা মোৰ অধিকাৰ আছে মই এটা ডেমক্ৰেটিক কান্ট্ৰীত থাকো আপুনি কৰা যিখিনি মই গম পাইছো তথ্য পাইছো বা যিখিনি আপোনাৰ এনেকুৱা হৈছে যে নাই এই মানটো অমুকখিনি কাম কৰিছে তাৰ ওপৰত এটা প্ৰশ্ন কৰিছো কিন্তু প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে প্ৰত্যুত্তৰ এটা চ্যালেঞ্জৰ প্ৰত্যুত্তৰ মাই ডিয়াৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স এটা পাৰ্সোনাল কাজিয়া কেতিয়াও হ'ব নোৱাৰে চ্যালেঞ্জ এটাৰ প্ৰত্যুত্তৰ চ্যালেঞ্জ হ'ব লাগে পাৰ্সোনাল কাজিয়া নহয় ঠিক আছে এই হসা যিমানখিনি মানুহ আছে এটা চ্যালেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্সোনালি উদঙাবলৈ চেষ্টা কৰা এটো দ্যাট ইজ দা মোস্ট কি একদম হাঁহি উঠা কথা যোনে নিজকে কয় টাইগাৰ বুলি মই মেকুৰী বুলি কলো মই সেইখিনিয়ে কৈ দিছো